অসমীয়া চহা জীৱনৰ চিনাকি পৰম্পৰা হৈছে নখোৱা। চিপাঝাৰৰ গৰুখুটি বহুমুখী প্ৰকল্পত নখোৱা পৰ্ব। প্ৰকল্পৰ অধ্যক্ষ পদ্ম হাজৰিকাৰ উদ্যোগত এই পৰ্ব। প্ৰকল্পত উৎপাদিত শাক পাচলিৰে হেপাহেৰে এসাজ খাইছে সকলোৱে। প্ৰকল্পৰ হাঁহ গৰৈ মাছৰ পিটিকাৰে 9 সাজ গ্ৰহণ কৰিছে এনেধৰণে সকলোৱে। যেহেতু আঘোণৰ ধান কটাৰ পাছত নতুন ধানৰ চাউলেৰে নখোৱা যি পৰম্পৰা সেই পৰম্পৰা অটুট ৰখা দেখিবলৈ পোৱা গৈছে। আৰু এনেধৰণে সকলোৱে মিলি লগে ভাগে এসাজ খালে। চিপাঝাৰৰ গৰুখুটি বহুমুখী প্ৰকল্পত নখোৱা পৰ্ব। আৰু এই প্ৰকল্পটোৰ অধ্যক্ষ পদ্ম হাজৰিকাৰ উদ্যোগতে এই নখোৱা পৰ্বৰ আয়োজন কৰা হৈছে। সকলোৱে হাঁহে মাহে এসাজ খাই আনন্দ উপভোগ কৰিলে। আজি গৰুখুটি কৃষি সৈনিকসকলে আমাৰ পৰম্পৰাগত যিটো নিয়ম যে আমি খেতি উঠোৱাৰ পিছতে ন চাউল লগাই আমাৰ নখোৱাটো পালন কৰা হয়। গতিকে আমি গাঁৱত কৰোঁ, ঘৰত কৰোঁ। এতিয়া গৰুখুটিৰ কৃষি সৈনিকসকল ইয়াতে যেতিয়া 6টা কেম্পত থাকি তেওঁলোকে একেলগে কাম বন কৰিছে, ইয়াতে উৎপাদন কৰিছে। তেওঁলোকে এতিয়া নখোৱা উৎসৱটো তেওঁলোকে আয়োজন কৰি আমাকো আমন্ত্ৰণ জনালে। আৰু আমি সকলোৱে ইয়াত নখোৱা উৎসৱত তেওঁলোকৰ আয়োজন দেখি অভিভূত হৈছোঁ যে তেওঁলোকে যিখিনি গোটাইছে আৰু যেনেধৰণে তেওঁলোকে প্ৰতিটো আইটেমেই সুন্দৰকৈ বনাইছে মেলিছে। জুতি লগাকৈ নখোৱা বহুদিনৰ মূৰত খাইছোঁ বুলি ক'ব লাগিব যে ইমান ধুনীয়াকৈ তেওঁলোকে গোটেই আয়োজন কৰিছে। আৰু সকলোকে আমাৰ জিলা প্ৰশাসন বা আমাৰ গাঁৱৰ 2-4 মানুহ মাতি পেলাই বা আমাৰ সাংবাদিক সকলোকে নিমন্ত্ৰণ জনাইছে। গতিকে সুন্দৰ আয়োজন গৰুখুটি কৃষি প্ৰকল্পৰ সৈনিকসকলৰ। আৰু ইয়াত অংশগ্ৰহণ কৰি মই নিজে বৰ আনন্দিত। গতিকে মই গৰুখুটি কৃষি প্ৰকল্পৰ প্ৰতিগৰাকী সৈনিকলৈ মই বিশেষভাৱে ধন্যবাদ জনাইছোঁ আৰু শুভেচ্ছাও জনাইছোঁ। তেওঁলোকে যি লক্ষ্যৰে ইয়াত কাম বন কৰি আছে সেই লক্ষ্যত যাতে তেওঁলোকে মই বেছি ভাল লাগিল গৰৈ মাছ পোৰা, হাঁহৰ মাংস আৰু আমাৰ চিকেন পুৰি, যিটো খৰিৰ জুইত পুৰি যিটো দিছে সেইখিনি সঁচাকৈ জুতি লগাই তেওঁলোকে কৰিছে। এতিয়া আমি বেছিকৈ খালে অলপ বেয়াও দেখি সকলোৱে চাই আছে। তেওঁ লোভ সামৰিব নোৱাৰি যিমান পাৰোঁ খালোঁ আৰু অতি সুন্দৰ লাগি গৈছে আৰু যিটো আকৌ আহিবলৈ মন যোৱা মনত পৰি থাকিব। এটা অতিকে আনন্দৰ দিন। মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ যি সপোনৰ প্ৰকল্প আছিল গৰুখুটি বহুমুখী কৃষি প্ৰকল্প, আজি মাননীয় পদ্ম হাজৰিকাদেৱৰ অধ্যক্ষতাত আমাৰ স্থানীয় সাংসদ দিলীপ শইকীয়া মহোদয় আৰু স্থানীয় বিধায়ক পৰমানন্দ ৰাজবংশীদেৱৰ সহযোগত আজি এটা পূৰ্ণাংগ ৰূপ পাবলৈ সক্ষম হৈছে। আৰু এই বছৰ আমি যি শালি ধানৰ খেতি প্ৰথম বছৰৰ কাৰণে কৰিছিলোঁ আৰু সেই খেতি চপাই আজি আমি নখোৱা উৎসৱ আয়োজন কৰিছিলোঁ। তাত উপস্থিত থাকে আমাৰ সন্মানীয় অধ্যক্ষ মহোদয়, সন্মানীয় জিলা আয়ুক্ত মহোদয়, সন্মানীয় জ্যেষ্ঠ আৰক্ষী অধীক্ষক মহোদয়কে প্ৰমুখ্য কৰি দৰং জিলা প্ৰশাসনৰ বিভিন্ন বিষয়ববীয়া আমাৰ সমূহ কৃষি সৈনিকে ইয়াতে থাকি আমাক যি উৎসাহ প্ৰদান কৰিলে তাৰ বাবে সকলোকে ধন্যবাদ জনাইছোঁ। আৰু মাননীয় মুখ্যমন্ত্ৰী মহোদয়ৰ যি সপোনৰ প্ৰকল্পক লৈ অসমবাসীৰ যি আশা আছে